নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কিন্তু সৰুতে চাওক আমাক সকলো মা দেউতাই গা ধুৱাইছে, হয়নে নহয়? তেতিয়াতো আমাৰ মনত নাই কেনেকৈ ধুৱাইছিলে, কিন্তু আমাৰ এটা প্ৰেক্টিচ হৈ গৈছে। আমাৰো যেতিয়া ল'ৰা ছোৱালী হ'ল, আমিও তেনেকৈ এটা হিচাপতে গা ধুৱাইছোঁ। তো এতিয়াতো মই যোনটো আজি গা ধোৱালৈ অলপ আলোচনা কৰিম। এতিয়া কথাটো হ'লগৈ, যেতিয়া গৰম পৰিব নহয়, স্পেচিয়েলি ধৰি লওক জুন, জুলাই, আগষ্ট, কেতিয়াবাতো ছেপ্টেম্বৰতো থাকে, তো তথাপি 3 মাহ আহি আছে। এতিয়াতো ফেব্ৰুৱাৰী হ'লেই, গৰম বতৰ আহি আছে। সেইটো সময়ত চেষ্টা কৰিব দিনটোত 3 বাৰ গা ধুবলৈ, আৰু ৰাতি শোৱাৰ আগতে এবাৰ গা ধুব। কিন্তু তাত যাতে কমচে কম আপোনাৰ ৰাতি আহাৰৰ লগত গা ধোৱাৰ কমচে কম 1 ঘণ্টা 1.5 ঘণ্টা এটা গেপ থাকে। কেতিয়াও ভাত খাই পটককৈ গৈ গা নুধুব, সেইটো ভাল নহয়। আৰু যেতিয়া ঠাণ্ডাৰ মৌচুম, এতিয়া ধৰি লওক ফেব্ৰুৱাৰীটো আমাৰ অসমৰ কিছু কিছু অঞ্চলত ঠাণ্ডা আছে, এতিয়া কম বেছি এবাৰ গা ধুব। আৰু যিবিলাক পেচেণ্ট হয়, তেওঁলোকে গা ধুব নোৱাৰিলে অলপ বডিত স্পঞ্জ কৰি লোৱাটো ভাল। তেতিয়াহ'লে গা ধোৱালৈ আৰু অলপ বিস্তৃত আলোচনাৰ আগত ৰিকুৱেষ্ট কৰি আছোঁ যে আমাৰ চেনেল কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, আমি দীঘলীয়া নকৰোঁ। এতিয়া মূল কথাটো, গা ধোৱাৰ লগতো কুম্ভৰ যে স্নান, চাহি স্নান বুলি কোৱা হৈছে। আৰু দ্বিতীয়তে ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰবিলাকতো জানেই, আৰু যিসকল নতুনকৈ আমাৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকক অনুৰোধ যে কুম্ভ মেলাৰ ওপৰত কিন্তু ইয়াৰ আগতে এটা এপিছ'ড কৰা হৈছে, 1 নম্বৰ খণ্ড, সেইটোও চাব, তেতিয়াহ'লে কানেক্টিভিটিটো পাব। গতিকে সেই পুৰণা যিখিনি কথা কৈছোঁ সেইটো আকৌ উল্লেখ কৰিব নোখোজোঁ, কিন্তু সেইটো যদি চায় তেতিয়াহ'লে ছেকেণ্ড এপিছ'ডটো আপোনালোকে আৰু বেছি এনজয় কৰিব পাৰিব। প্ৰচাৰ হ'ল যে কুম্ভত গা ধোৱাৰ প্ৰশ্নটো আহিল। তো কুম্ভত যেতিয়া গা ধোৱা, মহাকুম্ভ কিবা কিবি, মহা আয়োজন, লুটমাৰ, সেইবিলাকে আৰু তেতিয়া মোৰ মনত পৰিছে, মোৰ ঘৰৰ কাষতে এটা সৰু ল'ৰা, আৰু সি জন্মৰ পিছৰ পৰা দেখিছিলোঁ যে খুব কিউৰিচিটি থাকে চব বস্তুত। তো এবাৰ সুধিছে, তাৰ মাককে সুধিছে যে এনেকৈ এই ধৰি লওক আমাৰ এই পৰশুৰাম কুণ্ডৰ, এই কুম্ভ মেলা নহয়, পৰশুৰাম কুণ্ডৰ কথাটো কৈছিলে। তো সুধিছে ইয়াত কেলৈ গা ধুব লাগে, ল'ৰাটো সুধি আছিলে মাকক। ঘৰত গা ধুলেই হয়, কৈছে না, যিকেইটা পাপ চাপ কৰে যে, তাত গৈ গা ধুলে নেকি পাপটো একদম নাইকিয়া হৈ যায়, সেইটো কাৰণে ধৰে। তো যি নহওক, তাৰপিছত এতিয়া টিভি চাই আছে এবাৰ বাচ্চাটো। টিভি চাই থাকোঁতে একদম খুব জোৰকৈ চিঞৰিছে, মা কৈ চিঞৰিছে। মায়েতো ভাবিলে কিবা বিপদ হ'ল, কিবা প্ৰব্লেম হৈছে, দৌৰি আহিলে আৰু। তো টিভিত দেখুৱাইছে, চোৱা সি পাপীকেইটাক চোৱাই লৈ বোলে ইমান পাপী গোট খাইছে, চবে গা ধুই আছে বোলে পাপটো হেৰি কৰিবলৈ। তেতিয়া আৰু মায়ে কি কৰিব, হাঁহিছে। তো যি নহওক, এইটো এনেকুৱা এটা কিউৰিচিটি থকাটো ভাল। আৰু মা যোনটো কৈছিলে, আৰু সেইটো সাধাৰণতে এইটোৱে কোৱা হয় নহয়, আমাৰ শিক্ষিত হওক মূৰ্খই হওক, চবেইতো এইটো তাত গৈ গা ধুলে পুণ্য হৈ যায় বুলি। তো আমাৰ কথাটো হ'ল যে পাপ কৰিবলৈ দৰকাৰ কি, আৰু তাত গৈ পুণ্য কমাবলৈ কি দৰকাৰ। আৰু 146 বছৰ পিছত যে আপোনাৰ এই মহাকুম্ভ বুলি চাহি স্নান কিবা কিবি যে প্ৰভাকাণ্ডা কৰি আছে, দৰাচলতে এইবিলাক হ'লগৈ চব বকৱাছ। কাৰণ যিমান আমাৰ হেৰি হৈ আছে, এই ধৰ্মীয় অনুষ্ঠানবিলাক হৈ আছে নহয়, ইয়াৰ লগত কিন্তু আপোনাৰ ষ্টাৰৰ কথা আছে, তিথিৰ কথা আছে, গ্ৰহ নক্ষত্ৰৰ অৱস্থাৰ কথা আছে, সেইটোৰ লগত কিন্তু এটা কানেক্টিভিটি আছে। তাৰ লগত সংগতি ৰাখিয়ে এই বস্তুবিলাক হয়। যেনেকৈ মুছলমান সম্প্ৰদায়ৰ ঈদৰ চাঁদ হেৰি নোহোৱালৈকে তেওঁলোকে শেষ নহয়, বা কাৰোবাত চাঁদ যে আপোনাৰ কিছু আমাৰ হিন্দীভাষী অঞ্চলত আছে, স্বামীৰ কাৰণে সেই চাঁদৰ তাৰ কানেক্টিভিটি, সেইটো নোচোৱালৈকে মুখত আহাৰ নলয়। তো তেনেকুৱা এইবিলাক চব চায়েন্স। আৰু বিজেপিয়েতো এতিয়া আপোনাৰ নাৰায়ণৰ যোনটো হেৰি ফৰ্মুলা, এই বিৱৰ্তনৰ যোনটো ফৰ্মুলা, পৃথিৱীৰ সৃষ্টি অমুক তমুক, এই কথা বতৰাবিলাকতো তেওঁলোকে নামানে। কাৰণ তেওঁলোকে ৰাইজৰ মগজুত একদম ধৰ্মৰ অন্ধবিশ্বাস সোমাই দিছে। সেইকাৰণে মই আগতে ক'লোঁ যে কুম্ভৰ ওপৰত যোনটো ফাৰ্ষ্ট এপিছ'ড কৰিছিলোঁ, সেইটো আপোনালোকে নিশ্চিতভাৱে চাব।
এতিয়া কথাটো হ'ল এই কুম্ভ মেলাত আমাৰ টেক্স পেয়াৰৰ টকা দেই, এইটো বিজেপিৰ আপোনাৰ এই যে ইলেক্ট্ৰেল বণ্ডৰ টকা নহয়, তেওঁলোকৰ ফাণ্ডৰ পইচা নহয়, বা তেওঁলোকৰ যিবিলাক নেতাই আপোনাৰ দুৰ্নীতি কৰি পইচা গোটাইছে তেওঁলোকে ডনেট কৰা নাই। এইটো হ'লগৈ প্ৰায় 7.5ৰ পৰা প্ৰায় 10,000 কোটি টকা ইয়াত খৰচ কৰা হৈছে। সেইবিলাক চব গোটেই কিন্তু আমাৰ টেক্স পেয়াৰৰ টকা, নাম্বাৰ 1, যিটো মানে মিছ ইউজ অফ টেক্স পেয়াৰ মানি বুলি ক'ব পাৰোঁ। আৰু যদি তোমালোকৰ ইমান ধৰ্ম কৰিবলৈ আছে, যিবিলাক ধৰ্ম মনা ডাঙৰ ডাঙৰ পুঁজিপতি আছে বা মানুহ আছে, তেওঁলোকৰ পৰা ডনেশ্যন কৰিলেই হ'ল। আমাৰ টেক্স পেয়াৰৰ টকাটো খৰচ কৰাৰ তেওঁলোকৰ কোনো অধিকাৰ নাই, কাৰণ টেক্সটো আমাৰ হিন্দু মুছলমান খ্ৰীষ্টান চবেই দি আছে নহয়। আমাৰ পৰা কি মানে হেৰি কৰিছে নেকি, গণভোট কৰিছে নেকি, বা গণ স্বাক্ষৰ কৰিছে নেকি যে আমি ইমান টকা খৰচ কৰিম, এইটো আপোনালোকে সন্মতি দিব লাগে। এতিয়াতো যি খুচি টেক্স কালেকশ্যন আৰু টেক্স মানে টকা অপচয়, এইবিলাকে হৈ আছে অমৃতকালত। তো যি নহওক, তাৰ পৰিমাণটো হ'লগৈ এটা মানে থুলমূলকৈ আপোনালোকক হিচাপ দিলোঁ। আৰু ছেকেণ্ড কথাটো হ'ল, এই কুম্ভ মেলাৰ আৰম্ভণিৰ পৰা এই মুহূৰ্তলৈকে, যি মুহূৰ্তলৈকে মই আজি ভিডিঅ'টো কৰি আছোঁ, সেই মুহূৰ্তলৈকে ইতিমধ্যে এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰকৈ কিন্তু তাত জুই লাগিছে। তো এইটোতো শুভ লক্ষণ নহয়। কুম্ভ মেলা ষ্টাৰ্ট হোৱাৰ আগতো কিন্তু জুই লাগিছে তাত কেম্পত, ঠিক আছে, য'ত নেকি সেই সাধু সন্তৰ আশীৰ্বাদ ল'বলৈ চব যে মানুহ পাগলৰ নিচিনা দৌৰি আছে, তাতেই জুই লাগিছে কিন্তু। তো গতিকে ভগৱান যদি আছে, ভগৱানটো চাই আছে নহয়, ধৰ্মৰ নামত এই চব বস্তু মানে ভণ্ডামি যোনটো চলি আছে। প্ৰথম তাত যে আপোনাৰ এই আমাৰ ইয়াত ক্লেইম নকৰে জানো চৰকাৰে ডিজিটেল ইণ্ডিয়া, কিন্তু সেই ফিগাৰ দিবলৈ যে কিমান ডিজিট মানে কিমান সংখ্যক মানুহ মৰিলে এই পদপৃষ্ট হৈ হেৰি, সেইটো ফিগাৰ দিবলৈ তেওঁলোকে 18 ঘণ্টা সময় নষ্ট কৰিলে। সেইটো গ'ল। আৰু আপোনাৰ এই অলপতে দিল্লী ৰেলৱে ষ্টেচন, মানে আমাৰ একদম বিশ্বগুৰুৰ কেপিটেল, এতিয়া নচিব ভাল যে কেজৰিৱাল মুখ্যমন্ত্ৰী হৈ থকা নাই। এতিয়া কেজৰিৱাল মুখ্যমন্ত্ৰী হৈ থকা হ'লে ৰেল বিভাগ যদিও কেজৰিৱালৰ নহয়, দিল্লীৰ পুলিচো তেওঁৰ বিভাগৰ নহয়, তথাপি গোটেই দুখটো তেওঁৰ ওপৰত জাপি দিলে হয়। আৰু তাত যোনটো হেৰি হ'ল, পদপৃষ্ট হৈ মানুহ মৰিলে, সেইটো কাৰণে টোটালি ৰেল মেনেজমেণ্ট ৰেছপনচিবল। আৰু বিজেপিৰ নেতা, ইভেন তাৰ ৰাজ্যপালৰ যোনটো ইৰেছপনচিবল মন্তব্য, সেইবিলাকৰ কাৰণে কিন্তু এইটো হ'ব পাৰিছে। আৰু এই গোটেই ঘটনাটো হোৱাৰ তাত চবতকৈ ডাঙৰ কথাটো হ'ল কেলৈ হ'ব পাৰিছে, কাৰণ এনেকুৱা এটা প্ৰপগণ্ডা কৰা হৈছে যে 144 বছৰ পিছত এয়া হৈ আছে। অৰ্থাৎ আকৌ যেতিয়া মহাকুম্ভ হ'ব, তেতিয়া নেক্সট 144 বছৰ পিছত, অৰ্থাৎ মানুহে দেখিছে যে মইতো ইমান দিনলৈকে জীয়াই নাথাকিম, গতিকে মানে সেইটো চান্সত মই ফটাফট গা ধুই একদম পবিত্ৰ হৈ যাব লাগে, অমৰ হৈ যাব লাগে। অৱশ্যে মই নেক্সট 144 ইয়াৰ্ছৰ কাৰণে মোৰ কোনো ধৰণৰ ইচ্ছা নাই, কিন্তু 2047 যেতিয়া নেকি বিশ্বগুৰু হ'ব, এই চবটো অৱশ্য যদিও বকবাছ, মাত্ৰ 5 বছৰৰ সময় বিচাৰিছিলে 2000 হেৰিত আপোনাৰ 14ত, এতিয়া কিবা কিবি কৰি 2022, 2029 এনেকৈ চব প্ৰগ্ৰাম চাব এক্সটেনশ্যন কৰি আছে, আৰু এতিয়া 2047 আহিছে। তো গতিকে 2047লৈকে কিন্তু মই জীয়াই থকাৰ এটা ইচ্ছা বৰ আছে, যে চাই যাম। মইতো জানো কি হ'বলৈ আছে, তথাপিও কিছু মানুহ কৈ থ'ব যাব পাৰিম যে নাই সেইটো চোৱা, এইবিলাক যে চব যে বকৱাছ হয়। অৱশ্য মূৰততো সোমাই দিয়া হ'ল আচল সেইটো। এতিয়া মহাৰাজ ৰজা হৰ্ষবৰ্ধনে যেতিয়া কুম্ভ মেলা কৰিছিলে, তাৰ পৰম্পৰাটো হ'ল, কাৰণ মই বহুত বেছি বিশ্লেষণত নাযাওঁ, কাৰণ এইটো বিৰাট ডাঙৰ ইতিহাস কুম্ভ মেলাৰ। তাত দেখা গৈছিলে তেওঁ মানে বিভিন্ন ধৰ্মাৱলম্বী মানুহকো কিন্তু তেওঁৰ এই যে কুম্ভ মেলাৰ যে আয়োজন, তাত চামিল কৰিছিলে। কিন্তু যোগী আদিত্যনাথে কৰিলে কি, সেইটো কৰা নাই। বিভিন্ন ধৰ্মাৱলম্বীটো বাদেই দিয়ক, অপজিশ্যন পলিটিকেল পাৰ্টি যে আছে, তেওঁলোককো কনফিডেন্সত নোলোৱাকৈ যি টি তাকে বকি আছে। এতিয়া তাৰ মুখ্যমন্ত্ৰী কৈ আছে যে যিবিলাকে সমালোচনা কৰিছে, মানে আপোনালোকে যি খুচি কৰিব, মানুহ মৰি থাকিব, টোটাল মিছমেনেজমেণ্ট, সমালোচনা কৰিব, সমালোচনা কৰাৰ লগে লগে আপোনাক কোৱা হ'ব আপুনি হিন্দু বিৰোধী, আপুনি মানে ৰাষ্ট্ৰ বিৰোধী। এয়া কোন দিছি তামোচা হৈ আছে। আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি
যদি ব্যৱসায় কৰিব বিচাৰে, যদি সশক্ত ভাৰত বিকশিত ভাৰত কৰিব বিচাৰে, এইটোতো কেতিয়াও সম্ভৱ নহয়। আমাৰ বিকাশটো হ'ব লাগিব প্ৰডাকশ্যন বেছ, আমাৰ বিকাশ হ'ব লাগিব হিউমেন ৰিচোৰ্চৰ প্ৰপাৰ ইউটিলাইজেশ্যন, সেইবিলাকত নাই। ধৰ্মৰ এই সমস্ত মানে বকৱাছগিৰিত সেই কাৰবাৰবিলাক হৈ আছে। দিল্লীৰ উপ ৰাজ্যপাল বা হেৰি হওক, ৰেলমন্ত্ৰী এতিয়ালৈকে পদত্যাগ কেলে কৰা নাই? কিহৰ কাৰণে পদত্যাগ কৰা নাই? তেখেতক পদত্যাগ কৰিবলৈ বাধ্য কেলে কৰা হোৱা নাই? তাতোকে এতিয়া এই মণিপুৰৰ নিচিনা এটা পৰিস্থিতি কৰিব লাগিব নেকি? আৰু পৰিস্থিতি কৰিব গ'লেতো UAPA লগাই দিব, গুলিয়াই মাৰিব মানুহক। এয়া হ'লগৈ আমাৰ বৰ্তমান পৰিস্থিতি। তো তেওঁলোকে এই চন্দ্ৰযান-4 সেইবিলাকত সপোন দেখুৱাই আছে, ঠিক আছে, কিন্তু এই চন্দ্ৰযানটো দূৰৰ কথা, এই তলত লেণ্ডৰ পজিশ্যনটো যে ইম্প্ৰুভ কৰিব লাগে, সেইটো এওঁলোকে এতিয়ালৈকে কৰিব পৰা নাই। আৰু ইতিমধ্যে খবৰ আহি পাইছে, তাত আপোনাৰ প্ৰয়াগৰাজৰ যোনটো আপোনাৰ সংগম হেৰি এই ৰেলৱে ষ্টেচন, সেইটোক 28 ফেব্ৰুৱাৰীলৈকে বন্ধ কৰাই দিয়া হৈছে। আৰু সংগম ৰেল ষ্টেচনটো হ'লগৈ য'ত কুম্ভমেলা মেলাটো হৈ আছে, য'ত চবতকৈ বেছি মানুহে গোট খায়, তাতকৈ নিয়াৰেষ্ট ডিষ্টেঞ্চৰ ষ্টেচনখনেই সেইটো 28 তাৰিখলৈকে বন্ধ। তাৰমানে সেইটো ক্লিয়াৰ হৈ গ'ল যে এইটো মিছমেনেজমেণ্ট হৈ আছে। কাৰণ এটা ৰেল ষ্টেচন কেতিয়া বন্ধ কৰে? যেতিয়া কণ্ট্ৰলত নাথাকে, তেতিয়া তেওঁলোকে বন্ধ কৰে। এইটো বন্ধ কৰা হৈছে। যেতিয়া এই মহা আয়োজন কৰা হৈছিলে, মহা আয়োজন মানে কি? মহালুট। আৰু আমিতো যিবিলাক চৰকাৰী খণ্ডৰ ৰাজহুৱা হেৰিবিলাক আছে, তাততো আমি দেখিছোঁ যে আউটচোৰ্চিং কৰে। এতিয়া মহাকুম্ভতো দেখা গৈছে আউটচোৰ্চিং কৰে, আউটচোৰ্চিঙৰ পিছত আউটচোৰ্চিং, আউটচোৰ্চিং, 3-4বাৰকৈ আউটচোৰ্চিং। তাৰমানে লুটো মানে কমিশ্যনৰ পিছত কমিশ্যন, পূৰা বেপাৰ হৈ আছে। ইয়াত ধৰ্মৰ নামত একো নাই। কিন্তু আমাৰতো এই যে নন বায়'লজিকেল মোদী চাহাব একদম নীৰৱে আছে। তেওঁ গৈ ঠিক 5 তাৰিখে মানুহ মৰিছে, দুনিয়া জাহান্নামে যাওক, তেওঁ গৈতো সেইটো গা ধুই আহিলেই, একো নাই। কিন্তু মই ইয়াৰ আগতো কৈছোঁ যে ভগৱানৰ দুৱাৰততো ৰাজাই হওক প্ৰজাই হওক চব হ'ব। এতিয়া গৈ তাত হেমা মালিনী গৈ গা ধুব লাগে? আৰে ভাই, তইতো কিমানবাৰ গা ধুলি পিকচাৰত, আমিতো চালোঁৱে, আৰু তোৰ গা ধোৱা চাবলৈ নাই নহয়। আৰু আপোনালোকে কিন্তু এটা ভুল নকৰিব, এই যে কুম্ভত যে আপোনাৰ কাপোৰ চাপোৰ পিন্ধি গা ধুইছে নহয়, এই চব ড্ৰামাবাজি কৰিব নালাগে। আপুনি আপোনাৰ নিজৰ বাথৰুমত কি কাপোৰ পিন্ধি গা ধুৱে নেকি? আজি সেইটোৱে যদি ধৰ্ম হয়, তেতিয়াৰ পৰা কালিৰ পৰা সেইটো ষ্টাৰ্ট কৰক। গা ধুই কিহৰ হেৰি? আপোনাৰ বম্বে ফিল্ম ইণ্ডাষ্ট্ৰীৰ যিমান হেৰি চেলিব্ৰিটি আছে, ইনক্লুডিং আমাৰ এই কি বুলি কয় অমিতাভ বচ্চন, আজি কংগ্ৰেছ বা অপজিশ্যনৰ পিৰিয়ড হোৱা হ'লেতো বহুত কিবা কিবি টুইট কৰি দিলে হয়। তেখেতো দেখোন মনে মনে আছে, তেখেত বেলেগ বেলেগ কথা পাতি আছে। ইমান গুৰুত্বপূৰ্ণ ঘটনা হৈ আছে দিল্লী, মানে বিশ্বগুৰুৰ ৰাজধানীত হৈছে এনেকুৱা ঘটনা, এটা শব্দ নাই। আৰু ইহঁতৰ মেৰুদণ্ডহীন ৰাজ্যপাল, তেওঁৰ যোনটো টুইট কৰে, সেই টুইট আকৌ ৰিটুইট কৰে, সেইটো ডিলিট কৰি দিয়া হয়। কেলৈ? তোমাৰ কনফিডেন্স একবাৰ এক ধৰণে কোৱা হৈছে। আৰু মোদী ডাঙৰীয়া দেখোন কৈছিলে কেছলেছ ইকনমি। আপোনালোকে জানেনে? কেছলেছ ইকনমিৰ নামত এই দিল্লীত ৰেল ষ্টেচনত যে দুৰ্ঘটনা হ'ল, তেওঁলোকক 10 লাখ টকা দিয়া হৈছে, এণ্ড ডেটছ টু কেছ পে'মেণ্ট। এইটো কেছ পে'মেণ্ট কৰা হৈছে। আৰু তেওঁলোকে কৈ আছে যে 24 ঘণ্টাৰ পিছত তেওঁলোকক সৎকাৰো কৰি দিয়া হ'ল। যেতিয়া আপোনাৰ এনেকৈ পদপৃষ্ট হৈ বা কোনো এক্সিডেণ্টত মৃত্যু হয়, তেওঁলোককতো পষ্টমৰ্টমটো জৰুৰী হয়। এই ক্ষেত্ৰতো প্ৰপাৰলি পষ্টমৰ্টম হোৱা নাই, বা ইয়াৰ আগত কুম্ভ মেলাত যোনটো ঘটনা হৈছিলে তেতিয়াও সেইটো কৰা হোৱা নাই। গতিকে ধৰ্মৰ নামত মানে অধৰ্ম কাম চলি আছে। গতিকে আপোনালোকে এইবিলাক অন্ধবিশ্বাসৰ পৰা ওলাই আহক। নহ'লে এনেকুৱা এটা কৰি পেলাইছে নহয়, কালি যদি মোদী আৰু অমিত শ্বাহ যদি বমিও কৰে, সেই বমিও যদি কৈ দিয়া হয় যে এইটো খালে আপুনি অমৰ হৈ যাব, আপোনালোকে খাই ল'ব। আপোনালোকে ভাবিব যে গোসানীৰ পূজাত যে আপোনাৰ হেৰি নহয় জানো, এই ভোগৰ যে প্ৰসাদটো দিয়ে, সেই তাকেই তেনেকুৱাকৈ আপোনালোকে ট্ৰিট কৰিব আৰু একদম বঢ়িয়াকৈ খাব। সেইবিলাকৰ পৰা ওলাওক, অলপ বিজ্ঞানসন্মত মানসিকতা বঢ়াওক, তেতিয়াহ'লে দেশখন আগবাঢ়ি যাব আৰু আমাৰ নতুন প্ৰজন্মৰ কাৰণেও ভাল হ'ব। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কমেণ্ট বক্সত নিশ্চিতভাৱে কমেণ্ট দিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।